মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে ADREৰ গ্ৰেড 3ৰ যিখন ভাইৰেল কুৱেশ্যন পেপাৰ আছিলে এইখন সুধি আছিলে। গতিকে চাই যোৱা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে। 1 নম্বৰত আহিছিল যে আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিলে। 2 নম্বৰত আহিছিল শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিল। তাৰপিছত 3 নম্বৰত আহিছিল মহীশূৰৰ সিংহৰূপে কোন জনাজাত আছিল। 4 নম্বৰ প্ৰশ্ন আহিছিল ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানৱালাবাগ স্থিত। তোমালোকক যদি PDF-টো লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰ PDF-টো পাবা। লগতে উত্তৰখিনি যদি লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। মই উত্তৰখিনিৰ ভিডিঅ' অহাকালি আপলোড কৰি দিম। 5 নম্বৰ প্ৰশ্নটো আহিছিল যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ অক্ষয়গোটৰ অংশীদাৰ আছিল। 6 নম্বৰ প্ৰশ্ন এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোনখন দেশৰ। 7 নম্বৰত আহিছিল নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমান্ত ৰেখা স্পৰ্শ কৰে। 8 নম্বৰ প্ৰশ্নটো আহিছিলে যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহি আছে তেন্তে বিমানখন কোনটো দিশলৈ উৰি আছে। নেক্সট 9 নম্বৰ প্ৰশ্ন ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন। 10 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়। 11 নম্বৰ প্ৰশ্নটো আহিছিলে কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত। 12 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো দক্ষিণ আফ্ৰিকাৰ এক পৰ্বতমালা। 13 নম্বৰ প্ৰশ্নটো আছিল সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীৰণ অথবা ভূমিকম্প সৃষ্টি কৰা বৃহৎ ঢৌক কি বুলি কোৱা হয়। 14 নম্বৰত আহিছিল ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়। নেক্সট 15 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত পাঠ কৰোৱায়। 16 নম্বৰত আহিছিলে নিম্নলিখিত অসমৰ বাদ্যসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত। 17 নম্বৰ প্ৰশ্ন টুকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত। 18 নম্বৰ প্ৰশ্ন আহিছিল যে গোবিন্দ ভৱন কাৰ্যালয়ৰ এটা গোট গীতা প্ৰেছ কোনখন ৰাজ্যত অৱস্থিত। নেক্সট 19 নম্বৰ প্ৰশ্ন ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয় জাননী অবিহনে প্ৰশ্ন বিষয়াদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা এঘণ্টা সময়ক কি বুলি কোৱা হয়। 20 নম্বৰ প্ৰশ্নটো আহিছিল যে নীতি আয়োগৰ অধ্যক্ষ কোন। 21 নম্বৰত আহিছিল নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত। 22 নম্বৰত আহিছিল আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয়। বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে এইটো কুৱেশ্যন আহিছিল। শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দা গীতটোৰ গীতিকাৰ কোন এইটো কুৱেশ্যন আহিছিলে। 25 নম্বৰত আহিছিল অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লিখা ৰঞ্জু হাজৰিকাৰ আচল নাম কি। নেক্সট কুৱেশ্যন আহিছিলে শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ শিশু পুথিখন কোনে লিখিছিল। 27 নম্বৰত আহিছিল কাঞ্চীপুৰম শাৰী কোনখন ৰাজ্যত উৎপাদন কৰা হয়। 28 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনগৰাকী এজন বিখ্যাত চিত্ৰকৰ আছিল। 29 নম্বৰ প্ৰশ্ন অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে। 30 নম্বৰত আহিছিল বেডমিণ্টন খেলুৱৈগৰাকীক চিনাক্ত কৰিব দিছিল। 31 নম্বৰ প্ৰশ্ন আহিছিলে 2020 টকিঅ' অলিম্পিকত ভাৰতে কোনবিধ খেলত কোনো পদক জয়লাভ কৰা নাছিল। 32 নম্বৰ প্ৰশ্নটো আহিছিল যে ইংকলা ডায়মণ্ড লিংক কোনখন খেলৰ সৈতে জড়িত। 33 নম্বৰত আহিছিল অশুদ্ধকৈ ৰজিতা হোৱা জোৰটো চিনাক্ত কৰিব দিছিল। নেক্সট 34 নম্বৰত আহিছিল ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধটি ক'ত অৱস্থিত। 35 নম্বৰ প্ৰশ্নটো আহিছিল নিম্নলিখিত কোনটোৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰা সম্পৰ্কিত। নেক্সট কুৱেশ্যন আহিছিলে 37 নম্বৰ নিম্নলিখিত কোনটো প্ৰতিষ্ঠান বাণিজ্যিক বাহনৰ ব্যৱসায়ৰ লগত জড়িত নহয়। 37 নম্বৰ প্ৰশ্ন আহিছিল কোনো তৰল পদাৰ্থৰ pH-ৰ মান 5.0 হ'লে সেই তৰল পদাৰ্থবিধ কি হ'ব সুধিছিলে। 38 নম্বৰ প্ৰশ্ন আহিছিল 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন। 39 নম্বৰ কুৱেশ্যন নিম্নলিখিত কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত। কুৱেশ্যন নম্বৰ 40 কোন দেশৰ জাতীয় পতাকাত ৰঙা পৃষ্ঠভূমিত বগা ৰঙৰ এটা ক্ৰছ চিহ্ন আছে। 42 নম্বৰ কুৱেশ্যন নিম্নলিখিত কোনটোক আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয়। কুৱেশ্যন নম্বৰ 42 নিম্নলিখিত কোনটো স্থান সিন্ধু উপত্যকা সভ্যতাৰ অন্তৰ্গত। কুৱেশ্যন নম্বৰ 43 ৱাটাৰলু যুদ্ধত নিম্নলিখিত কোনগৰাকী জড়িত আছিল। কুৱেশ্যন নম্বৰ 44 ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো বিকল্পৰ সংযোগী স্থান।
কুৱেশ্যন নম্বৰ 45ত আহিছিল নিম্নলিখিত কোনবিধৰ সোৱাদ সচৰাচৰ লুণীয়া? এইটো সাগৰীয় পানী হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন 46 নম্বৰ নিম্নলিখিত কোন পৰ্বতমালা উত্তৰ পূব ভাৰতত অৱস্থিত? কুৱেশ্যন নম্বৰ 47 নিম্নলিখিত কোনটো সুখী অসিদ্ধ? কুৱেশ্যন নম্বৰ 48 কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা মকৰক্ৰান্তি ৰেখা আৰু কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? কুৱেশ্যন নম্বৰ 49 নিম্নলিখিত কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপৰাজ্য? কুৱেশ্যন নম্বৰ 50ত আহিছিল ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু বাষ্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গত হোৱা পৰিঘটনাক কি বুলি কোৱা হয়? কুৱেশ্যন নম্বৰ 51 নিম্নলিখিত কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয়? কুৱেশ্যন নম্বৰ 52 মূল্যৰ স্তৰৰ ক্ৰমাগত বৃদ্ধিক কি বুলি কোৱা হয়? কুৱেশ্যন নম্বৰ 53 আহিছিল ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান DAY NRLMত DAY কি বুজাই সুধিছিল? কুৱেশ্যন নম্বৰ 53 জাতীয় নেক্সট 54 নম্বৰ কুৱেশ্যন নিম্নলিখিত কোনখন উপন্যাস পদ্মশ্ৰী ৰংবং তেৰাঙে ৰচনা কৰিছে? কুৱেশ্যন নম্বৰ 55 নিম্নলিখিত কোনটো ভাৰতৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নহয়? কুৱেশ্যন নম্বৰ 56 ৰূপৰ ৰাসায়নিক সংকেত কি সুধিছিল? এইটো হ'ব AG অৰ্থাৎ কেমিকেল চিম্বল অফ চিলভাৰ হ'ব AG হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 57 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন? এয়া হ'ব জ' বাইডেন হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 58 নিম্নলিখিত কোনটোক প্ৰাণীকোষৰ শক্তিৰ ভঁৰাল হিচাপে বিবেচনা কৰা হয়? কুৱেশ্যন নম্বৰ 59 নিম্নলিখিত কোনখন দেশত সাগৰীয় উপকূল নাই আহিছিল? এই কুৱেশ্যনটো আহিছিল। কুৱেশ্যন নম্বৰ 60 আহিছিল পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ? নেক্সট এইকেইটা ৰিজনিঙৰ কুৱেশ্যন দিছিলে কুৱেশ্যন নম্বৰ 61ৰ পৰা প্ৰদত্ত সংখ্যা বিবেচনা কৰিব দিছিল। কুৱেশ্যন নম্বৰ 62ত আহিছিল অমিলটো বিচাৰি উলিয়াবলৈ দিছিল। কুৱেশ্যন নম্বৰ 63 এখন ফটোগ্ৰাফত শৰতৰ ছবিখনলৈ আঙুলিয়াই মালিনীয়ে ক'লে তেওঁৰ ভাতৃৰ পিতৃ মোৰ ককাইদেউৰ একমাত্ৰ সন্তান। মালিনী শৰতৰ সৈতে কোন সম্বন্ধৰে সম্পৰ্কিত? নেক্সট এইকেইটা তোমালোকে চাই যোৱা এইকেইটা ৰিজনিঙৰ গোটেইকেইটা কুৱেশ্যন। আৰু তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছিল কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। নেক্সট এইকেইটা মেথছৰ কুৱেশ্যন আহিছিলে। তোমালোকক যদি সম্পূৰ্ণ কুৱেশ্যন পেপাৰখন লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰ কুৱেশ্যন পেপাৰখন পাবা। লগতে গোটেইখিনি উত্তৰৰ ভিডিঅ' অহাকালি আপলোড কৰি দিম, তোমালোকে চাবলৈ নাপাহৰিবা।